নমস্কাৰ প্ৰিয় দৰ্শকসকল সংখ্যা জ্যোতিষ অনুসৰি যিকোনো ব্যক্তিৰ নামৰ প্ৰথম আখৰটোৱে সেইগৰাকী ব্যক্তিৰ ব্যক্তিত্বত যথেষ্ট প্ৰভাৱ পেলায় আৰু এজন ব্যক্তিৰ স্বভাৱ কেনেধৰণৰ হ'ব সেইগৰাকী ব্যক্তিৰ ভিতৰত গুণাগুণ কেনেধৰণৰ থাকিব সেইগৰাকী ব্যক্তিৰ নামৰ প্ৰথম আখৰটো লক্ষ্য কৰিলে ভালদৰে গম পাব পাৰি গতিকে জ্যোতিষ শাস্ত্ৰ অনুসৰি প্ৰতিটো আখৰৰ লগত জড়িত কিছুমান নিজস্ব শক্তি আৰু গুণাগুণ থাকে গতিকে আপোনাৰ নামৰ প্ৰথম আখৰ অনুসৰি আপোনাৰ ভিতৰত কেনেধৰণৰ গুণাগুণ আছে সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব কাৰণ নাম এটাৰ প্ৰথম আখৰেই এগৰাকী ব্যক্তিৰ ব্যক্তিত্বৰ লগতে সেইগৰাকী ব্যক্তিৰ স্বভাৱ আৰু গুণাগুণৰ বহু কথা আগতীয়াকৈ ক'ব পাৰি গতিকে আজি আমি আপোনালোকৰ নামৰ প্ৰথম আখৰ অনুসৰি আপোনাৰ ব্যক্তিত্ব আৰু গুণাগুণ কেনেধৰণৰ হয় সেই বিষয়ে জনাব গৈছে এ আৰু এল নামেৰে আৰম্ভ হোৱা ব্যক্তিসকলৰ গুণাগুণ কেনেধৰণৰ হ'ব সেই বিষয়ে এই ভিডিঅ'ত জানিব পাৰিব গতিকে যদি আপোনাৰ নামৰ প্ৰথম আখৰ এ আৰু এলেৰে আৰম্ভ হৈছে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এ আৰু এল নামেৰে আৰম্ভ হোৱা যদি কোনোবা আপোনাৰ মিত্ৰ বন্ধু সম্পৰ্কীয় ব্যক্তি আছে তেওঁলোকৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ যদি আপোনাৰ নামৰ প্ৰথম আখৰ এৰে আৰম্ভ হৈছে তেতিয়াহ'লে আপুনি কঠোৰ পৰিশ্ৰমী আৰু ধৈৰ্যশীল ব্যক্তি সংখ্যা জ্যোতিষ অনুসৰি এ নামৰ প্ৰথম আখৰে মানুহবোৰক কিছু মানসিকভাৱে শক্তিশালী কৰি তোলে গতিকে যদি আপোনাৰ নামৰ প্ৰথম আখৰ এৰে আৰম্ভ হৈছে তেতিয়াহ'লে আপুনিও মানসিকভাৱে অতি শক্তিশালী ব্যক্তি আৰু যিকোনো পৰিস্থিতিৰ সমাধান বিচাৰি উলিওৱাৰ ক্ষমতা এই ব্যক্তিসকলৰ ভিতৰত জন্মগতভাৱে থাকে অৱশ্যে এইসকল ব্যক্তিয়ে সোনকালে খং নেহেৰুৱায় কাৰণ আনে খং উঠাব বিচাৰিলে এওঁলোকে খঙক নিয়ন্ত্ৰণ কৰাৰ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত থাকে আৰু এ নামৰ মানুহবোৰে আনক নিয়ন্ত্ৰণ কৰি খুব ভাল পায় সেয়েহে এই এ নামেৰে আৰম্ভ হোৱা ব্যক্তিসকলে সমাজত নেতৃত্ব লোৱাৰ গুণ এওঁলোকৰ বিশেষভাৱে থাকে আপুনি ভালদৰে লক্ষ্য কৰিলে দেখিব যে এ নামেৰে আৰম্ভ হোৱা ব্যক্তিসকল বেছিভাগ ব্যক্তিয়ে সমাজত নেতৃত্ব লোৱা ব্যক্তি হয় লগতে এওঁলোকে ভালদৰে সমাজৰ নেতৃত্ব ল'ব পাৰে আৰু আটাইতকৈ ডাঙৰ বিশেষত্ব হ'ল এই ব্যক্তিসকলে নিজৰ নিয়ম নিজেই বনাই খুব ভাল পায় আনৰ নিয়ন্ত্ৰণত এওঁলোকে থাকিব নিবিচাৰে নিজে যি ভাল পায় সেইটো কৰি খুব ভাল পায় আৰু সমাজত এওঁলোকে সকলোকে নিয়ন্ত্ৰণ কৰি খুব ভাল পোৱা দেখা যায় গতিকে যদি আপুনি আপোনাৰ নামৰ প্ৰথম আখৰ এৰে আৰম্ভ হৈছে তেতিয়াহ'লে আপোনাৰ ভিতৰতো এনেধৰণৰ ব্যক্তিত্ব নিশ্চয় আছে আৰু এই এ নামৰ ব্যক্তিসকলৰ আত্মবিশ্বাস খুব আচৰিত ধৰণৰ হয় আটাইতকৈ ডাঙৰ কথাটো হ'ল এ আখৰেৰে আৰম্ভ হোৱা ব্যক্তিসকলে নিজৰ চৰ্তত সদায় জীৱন অতিবাহিত কৰি খুব ভাল পায় আনৰ মতে চলিব নিবিচাৰে নিজে যি ভাল পায় তেনেদৰে এওঁলোকে জীৱন অতিবাহিত কৰা দেখা যায় কেৰিয়াৰৰ কথা ক'বলৈ গ'লে ব্যৱসায়ী উদ্যোগী শিক্ষক বৃত্তি লগতে গৱেষক বা এই যিকেইটা বিষয় আছে এই বিষয়কেইটাৰ লগত জড়িত থকা বিষয়ত এওঁলোকে অংশগ্ৰহণ কৰি ভাল পায় আৰু তেনে ক্ষেত্ৰত সেই ব্যক্তিসকলে নিজৰ জীৱিকা উপাৰ্জন কৰি জীৱন অতিবাহিত কৰা দেখা যায় লগতে সংখ্যা জ্যোতিষৰ মতে এই এ নামেৰে আৰম্ভ হোৱা ব্যক্তিসকলে সাধাৰণতে কোনো কামত সোনকালে অংশগ্ৰহণ নকৰে কিন্তু যদি এওঁলোকে কোনো লক্ষ্যত উপনীত হ'বলৈ দৃঢ় প্ৰতিজ্ঞাবদ্ধ হয় তেতিয়াহ'লে নিজৰ লক্ষ্যত উপনীত হোৱাৰ পিছতহে তেওঁলোকে জিৰণি লোৱা দেখা যায় অৰ্থাৎ সোনকালে যিকোনো ক্ষেত্ৰত অংশগ্ৰহণ নকৰে যেতিয়া এবাৰ অংশগ্ৰহণ কৰে সেই কামসমূহ সম্পূৰ্ণ নোহোৱালৈকে নিৰন্তৰ চেষ্টা নিৰন্তৰ কষ্ট কৰি থকা দেখা যায় আৰু যিসকলৰ নাম এ আখৰে আৰম্ভ হয় তেওঁলোকে পৰিস্থিতিৰ লগত নিজতে খাপ খুৱাই খুব ভাল পায় গতিকে যি পৰিস্থিতি নহওক কিয় পৰিস্থিতিৰ লগত এনে ব্যক্তিসকল সোনকালে মিলিব পাৰে গতিকে যদি আপোনাৰ নামৰ প্ৰথম আখৰ এৰে আৰম্ভ হৈছে তেতিয়াহ'লে আপোনাৰ ভিতৰতো এনেধৰণৰ ব্যক্তিত্ব নিশ্চয় আছে এইবাৰ জনাইছোঁ এল নামেৰে আৰম্ভ হোৱা ব্যক্তিসকল কেনেধৰণৰ হয় এল আখৰেৰে যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰ আৰম্ভ হয় এনে ব্যক্তিসকল খুব দয়ালু প্ৰবৃত্তিৰ হয় এওঁলোকে সদায়
আনৰ মংগল বিচাৰে আৰু আনক সহায় কৰিবলৈ যিকোনো পৰিস্থিতিত এওঁলোক সাজু থাকে। লগতে যিকোনো ব্যক্তিক সহায় কৰি খুব ভাল পায়। সৰু কামেই হওক বা ডাঙৰ কামেই হওক সহায়ৰ হাত আগবঢ়াবলৈ এওঁলোক সদায় সাজু থাকে। গতিকে যিকোনো পৰিস্থিতিত এওঁলোকে আনক সহায় কৰি খুব ভাল পায়। লগতে প্ৰেম আৰু বন্ধুত্বই এওঁলোকৰ বাবে দুয়োটা বহুত গুৰুত্বপূৰ্ণ বিষয়, কাৰণ প্ৰেমতো এওঁলোকে খুব গুৰুত্ব দিয়ে আৰু বন্ধুত্বৰ ক্ষেত্ৰতো সেই ব্যক্তিসকলে খুব গুৰুত্ব দিয়া দেখা যায়। এওঁলোকে নিজৰ সম্পৰ্কক অতি গুৰুত্ব সহকাৰে লয় আৰু সেই সম্পৰ্ক আজীৱন এওঁলোকে বচাই ৰাখিবলৈ চেষ্টা কৰে আৰু বন্ধু বান্ধৱ আৰু পৰিয়ালৰ প্ৰতি গভীৰভাৱে এওঁলোক আকৰ্ষিত হয়। বন্ধুকক খুব গুৰুত্ব দিয়ে আৰু পৰিয়ালৰ ব্যক্তিসকলকো এই এল নামেৰে আৰম্ভ হোৱা ব্যক্তিসকলে খুব গুৰুত্ব দিয়ে। অৱশ্যে এওঁলোকৰ বাবে যিকোনো কাম কৰিবলৈ সদায় সাজু থাকে। পৰিয়ালেই হওক বন্ধুৱে হওক, বিশেষকৈ পৰিয়ালক এওঁলোকে খুব বেছি গুৰুত্ব দিয়ে। এওঁলোকৰ অৱশ্যে আস্থা লাভ কৰাটো সহজ নহয়। এওঁলোকক সোনকালে সন্মত কৰোৱাটো সহজ নহয়, কাৰণ আনৰ কথা তেওঁলোক ভুল নাযায়। কাৰণ সেই ব্যক্তিসকলে অতি সহজতেও আনক বিশ্বাস কৰাও দেখা নাযায়। খুব চাই চিতিহে আনক বিশ্বাস কৰে, কিন্তু এবাৰ কাৰোবাক যেতিয়া বিশ্বাস কৰে সেই বিশ্বাস এওঁলোকে কেতিয়াও ভাঙিব নিবিচাৰে। গতিকে যদি আপোনাৰ নামৰ প্ৰথম আখৰ এলেৰে আৰম্ভ হৈছে তেতিয়াহ'লে এনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰতো নিশ্চয় আছে। লগতে এল নামৰ ব্যক্তিসকল কঠোৰ পৰিশ্ৰমী হয় আৰু সম্পূৰ্ণ নিষ্ঠাৰে যিকোনো কাম কৰে। যিকোনো কাম কৰিলে এওঁলোকে নিষ্ঠা সহকাৰে দায়িত্ব সহকাৰে কাম বনবোৰ কৰা দেখা যায় আৰু এবাৰ সিদ্ধান্ত ল'লেই সেইটো সম্পূৰ্ণ কৰাৰ পিছতহে এৰা দেখা যায়। গতিকে মাজত যিকোনো কাম এওঁলোকে এৰি নিদিয়ে। ইয়াৰ উপৰিও এওঁলোকে জীৱনৰ বহু প্ৰত্যাহ্বান জীৱনত পায়, কিন্তু কঠিন কামবোৰ সহজে কৰিব পাৰে। যিকোনো কঠিন কাম অন্য ব্যক্তিৰ তুলনাত এই ব্যক্তিসকলে সহজ পদ্ধতিৰে কৰা দেখা যায় আৰু এওঁলোকৰ বিশেষ মনোবল আছে। সেই মনোবলে এওঁলোকক জীৱনত আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা দিয়ে, কাৰণ অন্য ব্যক্তিৰ তুলনাত এই ব্যক্তিসকলে নিজে নিজে কিছু মনোবল বৃদ্ধি কৰে আৰু জীৱনত আগবাঢ়ি যোৱা দেখা যায়। আৰু এল নামৰ ব্যক্তিসকল শিল্প আৰু সৌন্দৰ্যৰ প্ৰতি এক বিশেষ আকৰ্ষিত থাকে। গতিকে শিল্প ক্ষেত্ৰৰ প্ৰতিও এওঁলোকৰ আকৰ্ষণ বেছি থাকে আৰু সৌন্দৰ্যৰ প্ৰতি এই ব্যক্তিসকলৰ আকৰ্ষণ বেছি থাকে। লগতে এওঁলোকে প্ৰকৃতিৰ সৌন্দৰ্য খুব ভাল পায়, প্ৰাকৃতিক ঠাইত গৈ খুব ভাল পায়। চিত্ৰকলা, সংগীত, নৃত্য আদিৰ প্ৰতিও এওঁলোকৰ আগ্ৰহ বেছি থাকে। লগতে শিল্পৰ জৰিয়তে নিজৰ অনুভৱ প্ৰকাশ কৰি খুব ভাল পায়। গতিকে সংগীত গাই খুব ভাল পায়, সংগীতৰ প্ৰতি ৰুচি এনে ব্যক্তিৰ বেছি থাকে। গতিকে যদি আপোনাৰ নামৰ প্ৰথম আখৰ এলেৰে আৰম্ভ হৈছে তেতিয়াহ'লে এনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত নিশ্চয় আছে। আৰু এওঁলোক যথেষ্ট বুদ্ধিমান হয়। যিকোনো কথাই এওঁলোকে অতি গভীৰভাৱে বুজি পায় আৰু চিন্তা কৰাৰ পিছতহে যিকোনো পদক্ষেপ লয়। গতিকে কথাবোৰ ভালদৰে বুজি চিন্তিহে এওঁলোকে সিদ্ধান্তবোৰ লোৱা দেখা যায় আৰু এওঁলোকে কোনো সিদ্ধান্তত সোনকালে উপনীত নহয়। গতিকে প্ৰতিটো দিশ মনত ভালদৰে চাই চিতি লাহে লাহে আগবঢ়া দেখা যায়। গতিকে আপুনিও হয়তো খুব কথাবোৰ ভালদৰে চাই চিতিহে আগবাঢ়ে। লগতে এই ব্যক্তিসকলৰ বুদ্ধিমত্তাৰ বাবে মানুহে এওঁলোকৰ পৰা সদায় পৰামৰ্শ ল'বলৈ আগবাঢ়ি আহে। গতিকে এল নামৰ ব্যক্তিসকলৰ ওচৰলৈ বহু সময়ত বহু ব্যক্তিয়ে উপদেশ বিচাৰি যোৱা দেখা যায় আৰু এই ব্যক্তিসকল অতি মিলা প্ৰীতিৰ স্বভাৱ এওঁলোকৰ ভিতৰত থাকে। গতিকে সকলোৰে সৈতে মিলা প্ৰীতি সম্বন্ধ সকলোৰে সৈতে ভাল গঢ়ি তোলা দেখা যায়। এওঁলোকে মানুহক লগ পোৱা, নতুন বন্ধুত্ব গঢ়ি তোলা, সামাজিক কামত অংশগ্ৰহণ কৰা এনেধৰণৰ ক্ষেত্ৰত খুব বেছি ব্যস্ত থাকে। গতিকে মানুহৰ সৈতে যোগাযোগ এওঁলোকৰ জীৱনত যথেষ্ট বেছি থাকে। সামাজিক কাম বনতো এওঁলোকক বহু সময়ত অংশগ্ৰহণ কৰা দেখা যায় আৰু য'তেই যাওক ত'তেই পৰিৱেশটো খুব সুন্দৰ কৰি তোলে। গতিকে এওঁলোকৰ কথা বতৰা ব্যক্তিত্বৰ বাবেই সেই ঠাইলৈ যোৱাৰ লগে লগে পৰিৱেশটো খুব সুন্দৰ হৈ পৰে আৰু এওঁলোকৰ কথাই মানুহক তেওঁলোকৰ প্ৰতি সোনকালে আকৰ্ষিত কৰিব পাৰে। গতিকে কথা বতৰাৰে এওঁলোকে আনক
আকৰ্ষিত কৰিব পাৰে। যিকোনো ব্যক্তিৰ হৃদয়ত অতি সোনকালে এওঁলোকে নিজৰ প্ৰতিচ্ছবি এওঁলোকে ৰাখিবলৈ সক্ষম হয়, কাৰণ অন্য ব্যক্তিয়ে সোনকালে এওঁলোকক ভাল পায়। এওঁলোকৰ ব্যক্তিত্বৰ বাবে অন্য ব্যক্তি সোনকালে অনুপ্ৰেৰিত হৈ পৰা দেখা যায়। লগতে এওঁলোকৰ সদায় নতুন কিবা এটা শিকিবলৈ হেঁপাহ থাকে। জীৱনত যিমান শিকিলেও সেই শিকা কামবোৰ এওঁলোকৰ শেষ নহয়। নতুন নতুন কথা শিকিবলৈ ইচ্ছা হেঁপাহ খুব বেছি থাকে আৰু প্ৰতিদিনে নতুন কিবা নহয় কিবা এটা শিকিবলৈ সাজু থাকে। গতিকে প্ৰতিদিনেই নতুন নতুন কথা শিকিবলৈ জানিবলৈ ইচ্ছা কৰা দেখা যায়। নতুন ভাষাই হওক, নতুন দক্ষতাই হওক, নতুন ঠাইলৈ যোৱাই হওক, এনেধৰণৰ ক্ষেত্ৰত আগ্ৰহ এওঁলোকৰ বেছি থাকে। গতিকে যদি আপোনাৰ নামৰ প্ৰথম আখৰ এলেৰে আৰম্ভ হৈছে, তেতিয়াহ'লে এনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰতো নিশ্চয় আছে। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অনাগত দিনত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।